নমস্কাৰ মৰ্নিং পালছলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক ভাৰত পাকিস্তানৰ মাজৰ পৰিস্থিতি এতিয়া উত্তেজনাপূৰ্ণ পহলগামৰ ঘটনাৰ পাছৰে পৰা দুই দেশৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতি অব্যাহত আছে পাকিস্তান ভাৰতৰ বাবে চিৰবৈৰী 1947 চনত স্বাধীনতা লাভৰ পাছৰে পৰা দুই দেশৰ সম্পৰ্ক হৈ আহিছে তিক্ততাপূৰ্ণ কেইবাবাৰো যুদ্ধত অৱতীৰ্ণ হৈছে ভাৰত আৰু পাকিস্তান বহুবাৰ ভাৰতত সোমাই পাকিস্তানৰ সেনা বা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে কৰিছে আক্ৰমণ আৰু বাৰে বাৰে ভাৰতে পাকিস্তানক দিছে উচিত প্ৰত্যুত্তৰ পাকিস্তানক ভাৰতে এশকনি দিয়াৰ এক উল্লেখযোগ্য উদাহৰণ 1971 চনৰ যুদ্ধ আজি আহিছো 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ এক চিৰস্মৰণীয় ইতিহাসৰ কথালৈ 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত ভাৰতীয় সেনাই পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিছিল ভাৰতীয় সেনাৰ ত্যাগৰ উপৰিও এই যুদ্ধত সোণালী ইতিহাস ৰচিছিল গুজৰাটৰ মাধাপুৰ গাঁৱৰ ৩০০ গৰাকী মহিলাৰ সাহস আৰু দেশপ্ৰেমে আজি আহিছো সেই কাহিনীলৈ 1971 চনৰ যুদ্ধৰ সময়ত ভাৰতীয় সামৰিক ঘাটিত প্ৰচণ্ড আক্ৰমণ সংঘটিত হৈছিল 71 চনৰ 8 ডিচেম্বৰত গুজৰাটৰ ভুজত থকা ভাৰতীয় বায়ুসেনাৰ ঘাটিত পাকিস্তানে বৃহৎ আক্ৰমণ চলাইছিল তাৰ পাছৰ দুসপ্তাহ ধৰি ঘাটিটোত ৩৫ বাৰতকৈ অধিক বোমা বিস্ফোৰণ ঘটিছিল আৰু ৰানৱেৰ বেয়াকৈ ক্ষতিসাধন হৈছিল ভাৰতীয় যুঁজাৰু বিমানে উৰা মাৰিব পৰাকৈ ৰানৱেটো সোনকালে মেৰামতি কৰাটো অতি জৰুৰী আছিল যদিও মেৰামতি কৰিবলৈ পৰ্যাপ্ত সৈনিক বা অভিযন্তা উপলব্ধ নাছিল সেই সময়ত ভুজ ঘাটিৰ দায়িত্বত আছিল বায়ুসেনাৰ স্কোৱাড্ৰন লিডাৰ বিজয় কাৰ্ণিক স্কোৱাড্ৰন লিডাৰ বিজয় কাৰ্ণিকে সহায় বিচাৰি কাষ চাপিছিল একাংশ স্থানীয় মহিলাৰ কোনো অভিজ্ঞতা বা প্ৰশিক্ষণ নথকাৰ পাছতো স্থানীয় প্ৰায় ৩০০ গৰাকী মহিলা আগবাঢ়ি আহিছিল তেওঁলোকে সিমেন্ট কঢ়িয়াই আনিছিল শিল বালি ইটা আদি কঢ়িয়াই আনিছিল আৰু এইবিলাক মিহলাই ৰানৱে মেৰামতিৰ বাবে দিনে নিশাই অক্লান্তভাৱে কাম কৰিছিল তেওঁলোকৰ অবিৰত প্ৰচেষ্টাৰ বাবে মাত্ৰ ৩ দিনতে ৰানৱেৰ মেৰামতি সম্পূৰ্ণ হৈছিল যাৰ ফলত সেই যুদ্ধৰ বাবে অতি অপৰিহাৰ্য ভুজত থকা বায়ুসেনাৰ ঘাটিৰ ৰানৱে কাৰ্যক্ষম হৈছিল আৰু ভাৰতীয় বায়ুসেনাই সেই ঘাটিৰ পৰাই পাকিস্তানী বাহিনীক নিৰ্ণায়কভাৱে প্ৰতিহত কৰিছিল মাধাপুৰ গাঁৱৰ মহিলাসকলৰ এই প্ৰচেষ্টা প্ৰশংসনীয় আছিল শত্ৰুৰ বিমানে দেখা নাপাবলৈ মহিলাসকলে চৌপাশৰ লগত মিলি যোৱা সেউজীয়া শাৰী পিন্ধিছিল যেতিয়া তেওঁলোকে কাম কৰি থকাৰ মাজতে বিমানৰ আক্ৰমণৰ চাইৰেন বাজিছিল তেতিয়া তেওঁলোকে খৰখেদাকৈ জোপোহাত লুকাইছিল আনকি কিছুমানে ৰানৱেৰ কিছু অংশ ঢাকিবলৈ গৰুৰ গোবৰ ব্যৱহাৰ কৰিছিল বিপদ টোপনিৰ অভাৱ খাদ্যৰ অভাৱৰ মাজতো তেওঁলোকে ৭২ ঘণ্টাত কামটো সম্পূৰ্ণ কৰিছিল ৰানৱে সাজু হোৱাৰ পাছত ভাৰতৰ যুঁজাৰু বিমানে তীব্ৰ প্ৰত্যাক্ৰমণ চলাই পাকিস্তানী বাহিনীক পিছুৱাই নিবলৈ সক্ষম হৈছিল 1971 চনৰ ৩ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই যুদ্ধৰ অন্ত পৰিছিল 16 ডিচেম্বৰত পাকিস্তানে আত্মসমৰ্পণ কৰাৰ পাছত এই যুদ্ধৰ অন্ত পৰিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই মহিলাসকলৰ সাহসক স্বীকৃতি দি মাধাপুৰা গাঁৱত উপস্থিত হৈছিল এই মহিলাসকলক সন্মান জনাই তেওঁ উপহাৰ প্ৰদান কৰিছিল একেদৰে 2018 চনত মোদী চৰকাৰে এই নিৰ্ভীক মহিলাসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বীৰংগনা স্মাৰক নামৰ এক স্মৃতি সৌধ নিৰ্মাণ কৰিছিল তেওঁলোকৰ এই কাহিনীটো ভুজ দ্য প্ৰাইড অফ ইণ্ডিয়া নামৰ এক ৱেব ছিৰিজতো প্ৰদৰ্শিত হৈছিল য'ত অজয় দেৱগনে স্কোৱাড্ৰন লিডাৰ বিজয় কাৰ্ণিকৰ চৰিত্ৰত অভিনয় কৰিছিল বিমানবন্দৰত কাম কৰা মহিলাসকলৰ ভিতৰত এগৰাকী আছিল কানাবাই শিৱাজী হিৰাণী তেওঁ এটা সাক্ষাৎকাৰত এই অভিজ্ঞতা ব্যক্ত কৰিছে তেতিয়া তেওঁৰ বয়স আছিল ২৪ বছৰ তেওঁ কৈছিল যে তেওঁ আৰু আন মহিলাসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰিছিল আৰু যেতিয়া নিৰাপদ আছিল তেতিয়াহে বিৰতি ল'ব পাৰিছিল বিপদৰ মাজতো তেওঁলোকে আগবাঢ়ি গৈছিল দেশৰ বাবে ২৪ ঘণ্টাই কাম কৰিছিল কানাবাই এতিয়াও কয় যে 1971 চনৰ দৰেই ভাৰতে পাকিস্তানক এতিয়াও যোগ্য প্ৰত্যুত্তৰ দিয়া উচিত